হয় তাতে অভিযান চলাইছে, কিন্তু আমি ইয়াতে স্থায়ীভাৱে 2009 চনৰ পৰা আমি নিজাববীয়াকৈ সাৰৰ দোকান কৰি আছিলোঁ। আমাক চৰকাৰৰ পৰা লাইচেঞ্চ দিছে, আমাৰ পঞ্চায়তৰ পৰা নো অবজেকশ্যন চাৰ্টিফিকেট দিছে। আমি লিগেলভাৱে সাৰ আনি আছোঁ। আমাৰ আইডি আছে, আইডিত সাৰ দিয়ে, সেই আইডিতে আমি আধাৰ কাৰ্ড মাৰি মাৰি সাৰ বিক্ৰী কৰোঁ। মোটামুটি ইয়াতে যেতিয়া কাৰ্ডগিলা লৈ গ'ল, তেতিয়াও 2:30মান বজে আমাক কোনো কিছু কোৱা নাই। আমাক 10 মিনিটমান সময় দিল অলপ মাল ওলোৱাৰ কাৰণে। আমি কিছু মাল ওলালোঁ, ওলাৰ পিছতে কেনেকৈ ভাঙি দিলে আমি কিন্তু গম নাপাওঁ, হঠাৎ কৰি ভাঙি দি গ'ল আমাকে। উচ্ছেটো কেইখনমান ভাঙি দিছে দোকান, সাৰৰ দোকান? ইয়াতে 4টা সাৰৰ দোকান আছিল, 4টাতে অনুজ্ঞাপত্ৰ আছিল, সাৰৰ লাইচেঞ্চ আছিল। আৰু এই দোকানবিলাক কোনে বান্ধি দিছিল? এইবিলাক আমি নিজে বান্ধিছিলোঁ। তাৰপিছত লিচি আছিল, লিচি খাজনা লয় আমাৰ পৰা, সাপ্তাহিক বজাৰত সপ্তাহত খাজনা লৈ আছে।